নমস্কাৰ বন্ধু বান্ধৱীসকল। ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতত কলিযুগ সম্পৰ্কে অৰ্থাৎ কলিযুগৰ মানুহ কেনে হ'ব, মানুহৰ জীৱন কেনেকৈ অতিবাহিত হ'ব, এইজন মানুহৰ ব্যৱহাৰ অইনজনৰ প্ৰতি কেনেকুৱা হ'ব, সেই সকলোবোৰেই কথা তেওঁ ভাগৱতত কৈ থৈ গৈছে। আৰু আজি এই বৰ্তমান সময়ত এই কথাবোৰ প্ৰমাণিত হৈ আছে। মহাভাৰত কালত পঞ্চপাণ্ডৱৰ কলিযুগ সম্পৰ্কে জনাৰ ইচ্ছা জন্মিছিল আৰু সেয়ে তেওঁলোকে এবাৰ ভগৱান শ্ৰীকৃষ্ণক সুধিছিল যে কলিযুগৰ মানুহ কেনে হ'ব মানুহৰ বিচাৰধাৰা আৰু কলিযুগত মোক্ষৰ প্ৰাপ্তি কেনেকৈ হ'ব। এই প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই পঞ্চপাণ্ডৱক বেলেগ বেলেগ পথ ধৰি বনলৈ যাবলৈ কৈছিল আৰু কৈছিল যে তোমালোক তাতে গৈ যি দেখা পাবা সেয়া মোক আহি ক'ব লাগিব। ভগৱান শ্ৰীকৃষ্ণৰ বচন অনুসৰি পঞ্চপাণ্ডৱ বনলৈ গৈছিল আৰু উভতি আহি কৃষ্ণৰ ওচৰত সকলো কথা বিস্তাৰিতভাৱে বৰ্ণনা কৰিছিল। ধৰ্মৰাজ যুধিষ্ঠিৰ মহাৰাজে বনত এটি হাতী দেখিবলৈ পাইছিল, কিন্তু আচৰিত কাণ্ড যে সেই হাতীৰ দুটাকৈ শুৰ আছিল আৰু তেওঁ সেই দৃশ্য দেখি খুব আচৰিত হৈছিল। যেতিয়া তেওঁ এই দৃশ্যৰ কথা ভগৱান শ্ৰীকৃষ্ণক কৈছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছিল যে কলিযুগৰ মানুহ এনে ধৰণৰেই হ'ব, যিয়ে মুখেৰে ক'ব এক আৰু কাম কৰিব অন্য এক, অৰ্থাৎ তেওঁলোকে উভয় দিশৰ পৰা আনক শোষণ কৰিব। ভীমে দেখিছিল এটি গৰু, যি গৰুৱে নিজৰ পোৱালীক এনেদৰে চেলেকি আছিল যে চেলেকা ঠাইৰ পৰা গৰু পোৱালীজনীৰ ছাল ছিঙি ৰক্তক্ষৰণ হৈ আছিল আৰু সেই দৃশ্য দেখি ভীম আচৰিত হৈছিল। সেয়ে তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ পৰা ইয়াৰ ৰহস্য জানিব বিচাৰিছিল। কথা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগৰ মানুহ তেওঁলোকৰ সন্তানৰ প্ৰতি ইমানেই আসক্ত থাকিব যে তেওঁলোকৰ অতি মাত্ৰা ভালপোৱাৰ বাবে শিশুৰ বিকাশ ঠিকমতে হ'বলৈ নাপাব। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদিহে কাৰোবাৰ পুত্ৰ সাধু সন্ন্যাসী হয় তেতিয়া সকলোৱে তেওঁৰ দৰ্শন কৰিব, কিন্তু যদি নিজৰ পুত্ৰ সাধু সন্ন্যাসী হ'ব তেতিয়া তেওঁৰ পিতৃ মাতৃয়ে দুখ কৰিব। তেওঁলোকে ভাবিব যে তেওঁৰ পুত্ৰ কি আচৰিত পথে গৈছে। কলিযুগৰ পিতৃ মাতৃ সদায় এক চিন্তাতেই থাকিব যে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত কি হ'ব কি নহ'ব, আৰু সেই চিন্তাতেই পিতৃ মাতৃৰ জীৱন নষ্ট হৈ যাব। কলিযুগৰ মানুহৰ মোহ আৰু মায়া নিজৰ পৰিয়ালতেই সীমাবদ্ধ থাকিব। ইয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ বাস্তৱিক কথা এটি কৈছিল, তোমাৰ পুত্ৰ তোমাৰ নহয়, বৰং তোমাৰ স্ত্ৰীগৰাকীৰহে, আৰু স্ত্ৰীগৰাকী হৈছে তোমাৰ। এই শৰীৰ তোমাৰ নহয়, বৰং মৃত্যুৰ গৰাকী আৰু আত্মা পৰমাত্মাৰ গৰাকী। অৰ্জুনে দেখিছিল এটি পক্ষী, যাৰ ডেউকাত বেদৰ শ্লোক লিখা আছিল, কিন্তু সেই পক্ষীয়ে মৃত মানুহৰ মাংস খাই আছিল আৰু সেয়া দেখি অৰ্জুন খুব চিন্তিত হৈছিল। আৰু তাৰ অৰ্থ শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগত বহু বিদ্বান লোক থাকিব, যদিও তেওঁলোকৰ মনোকামনা এইটো হ'ব যে কিমান সোনকালে কাৰ মৃত্যু হ'ব আৰু সেই মৃত লোকৰ সম্পত্তি তেওঁ কেতিয়া নিজৰ কৰি ল'ব পাৰিব। কলিযুগৰ লোকৰ ক্ষমতা যিমানেই বেছি নহওক কিয় তেওঁৰ চকু সদায় আনৰ সম্পত্তিৰ ওপৰতেই থাকিব। এনে বহু মানুহ থাকিব কলিযুগত যিয়ে লোকৰ সম্পত্তি কাঢ়ি লোৱাৰ প্ৰৱণতা ৰাখিব। সাত্বিক আৰু ভাল মানুহৰ সংখ্যা খুব সীমিত হৈ পৰিব কলিযুগত। নকুলে দেখিছিল যে এটি বৃহৎ শিলৰ টুকুৰাৰ পাহাৰৰ পৰা খহি তললৈ আহি থকা। শিলৰ টুকুৰাটি নামি আহি থাকোঁতে বহু ডাঙৰ ডাঙৰ গছ ভাঙি পৰিছিল যদিও অৱশেষত শিলৰ টুকুৰাটি এডাল সৰু গছত ঠেকা খাই সেই শিলৰ টুকুৰা ৰৈ গৈছিল।
নকুলৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কলি যুগত মানুহৰ বুদ্ধি থাকিব যদিও বুদ্ধি ভ্ৰষ্ট হৈ পৰিব। তেওঁলোকৰ জীৱনৰ পতন হ'ব আৰু সেই পতনক অলেখ ধন সম্পত্তি আৰু ডাঙৰ ডাঙৰ বৃক্ষই বাধা দিব নোৱাৰিব যদিও হৰিনাম নামৰ এজোপা বৃক্ষই মানুহৰ জীৱনৰ এই পতন ৰোধ কৰিব পাৰিব আৰু এই হৰি কীৰ্তনৰ দ্বাৰা মানুহৰ বুদ্ধি প্ৰবল হ'ব। সহদেৱে জংঘলৰ মাজত বহুত কুঁৱা দেখিবলৈ পাইছিল আৰু অনেক কুঁৱাৰ ভিতৰত একেবাৰে মাজৰ কুঁৱাটো জলশূন্য আছিল, যি কুঁৱা অইন সকলোবোৰ কুঁৱাৰ তুলনাত আটাইতকৈ গভীৰ আছিল। ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ অৰ্থ কৈছিল যে কলিযুগৰ ধনী আৰু প্ৰতিপত্তিশীল লোকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীৰ বিবাহত যিকোনো উৎসৱত প্ৰচুৰ পৰিমাণে ধন অৰ্থ ব্যয় কৰিব, কিন্তু যদি কোনো মানুহ অনাহাৰে থাকে আৰু সেই লোকক সাহায্য কৰাৰ ৰুচি সেই ধনী লোকৰ কিন্তু একেবাৰেই নাথাকিব। ইন্দ্ৰিয় সন্তুষ্টি, মদ্যপান, মাংস ভক্ষণ আৰু বিলাসিতাত খুব টকা খৰচ কৰিব কলিযুগৰ লোকে। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কিন্তু যি মানুহ এই অভ্যাসৰ পৰা দূৰৈত থাকিব তেওঁৰ ওপৰত কলিযুগৰ নহয় বৰং পৰমাত্মাৰ প্ৰভাৱ বিৰাজমান থাকিব। আৰু এয়াই হৈছে কলিযুগৰ 5টা কঠিন সত্য, যি ভগৱান শ্ৰীকৃষ্ণই বৰ্ণনা কৰিছিল আৰু এইসমূহ বৰ্তমান প্ৰায় 100% মিলিবলৈ গৈ আছে। তেনেহ'লে বন্ধু বান্ধৱীসকল, এয়াই আছিল কলিযুগৰ 5টা কঠিন সত্য। যদি এই ভিডিঅ'টো আপোনালোকৰ শুনি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোৰ তলত মতামত জনাবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ শুনি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।